আজি মই আপোনালোকক দুগৰাকী যুৱতীক দেখুৱাম গুৱাহাটীৰে ভঙাগড়ত তেওঁলোকে খুব সুন্দৰকৈ দোকান দি আছে আমি দেখিছো প্ৰায়ে দেখো এয়া দুগৰাকী কৰ হয় মই গম নাপাওঁ তেওঁলোকে এনে ধৰণে বিভিন্ন ধৰণৰ শ্বপৰ দোকান দিছে দি পেলাই এনে ধৰণে পদপথত আৰু তেওঁলোকে এনে ধৰণে জীৱন ধাৰণটো কৰিছে আৰু তেওঁলোকে আপ্যায়নো কৰিছে আৰু নিজৰ খৰচটো উলিয়াই লৈছে যি সময়ত চৰকাৰী চাকৰিৰ পিছত দৌৰে যুৱক সমাজ তেনে সময়তে এনে ধৰণে দুগৰাকী যুৱতীয়ে এনে ধৰণে বিভিন্ন খাদ্য সামগ্ৰীৰ দোকান দিয়াটো মহানগৰীত খুব সুন্দৰ কথা এয়া পকৰি বনাই আছে গৰম গৰম যিটো ইণ্ডাসইণ্ড বেংক আছে ভঙাগড়ত সেই বেংকৰ ঠিক তলতে তেওঁলোকে বহে মই দেখো ইমান ভাল লাগে সদায় তেওঁলোকক দেখিলে আৰু দেখি মই আজি তেওঁলোকক সুধিলো যে মই আপোনালোকৰ এনে ধৰণে লম নেকি অকণমান বুলি তেওঁলোকে কৈছে ল'ব বুলি পেলাই এয়া মমো আছে এগ চপ আছে তাৰপিছত ভেজ পকৰা আছে চিকেন পকৰা আছে সামোসা আছে চব আছে বইল এগ আছে আপোনালোক ইয়াৰে নে মই শিৱসাগৰ আপোনাৰ নামটো সানা হাসান পঢ়া শুনা সানা হাসান কমপ্লিট কৰ পৰা শিৱসাগৰ গাৰ্লছ কলেজ শিৱসাগৰ গাৰ্লছ কলেজৰ পৰা BA কমপ্লিট কৰিছে আপোনাৰ নাম মনিষা গগৈ মনিষা পঢ়া শুনা BA কমপ্লিট অ'কে কৰ পৰা তিনিচুকীয়া কলেজ কিমান দিন হ'ল এয়া আপোনালোকৰ 25 days ঠিকে আছে নে পেপাৰ ঠিকে আছে মানে জব কৰাতকৈ এটা মানে অকণ বেষ্ট পাইছো আৰু হয় জবৰো কিবা চিন্তা কৰি আছে নেকি জবৰ কাৰণে ৰেডি হৈ আছো অকণ প্ৰিপেয়াৰ কৰি আছো আৰু অ'কে হয় অপচনেল তেওঁলোকে ৰাখিছে ভাল লগা কথা আচলতে সঁচাকে ইমান ব্যস্ত মহানগৰ এয়া দেখিছেনে হাবৰ ঠিক ফ্ৰণ্টত এয়া আপোনালোকে যদি এইফালে কেতিয়াবা আহে সোমাই যাব তেওঁলোকক অলপ উৎসাহ দিব ভাল লাগে এনেকে ল'ৰা ছোৱালীবোৰ এনেধৰণে কাম কৰিলে চাকৰিৰ আশা নকৰি যে এনেধৰণে কাম কৰিব ওলাই আহিছে তেওঁলোকে ষ্টাৰ্টআপ তেওঁলোকে নিজে কৰিছে ভেজ পকৰাৰ পৰা আদি কৰি সকলোখিনি পাব মুঠতে মমো আছে তেওঁলোকৰ আৰু ইয়াৰ বাতৰুৱাসকলে ৰৈ এয়া মমো তেওঁলোক দুয়োগৰাকীলৈ শুভেচ্ছা থাকিল আৰু তেওঁলোক এনেধৰণে জীৱন সংগ্ৰামত আগবাঢ়ি যাওক তেওঁলোকৰ জীৱনটো সুখৰ হওক তাকে আমি কামনা কৰিছো